বিয়া পাতিম বুলি কৈ আইএএছ বিষয়াই প্ৰতাৰণা কৰিলে যুৱতীক আমোলাৰ অভিসাৰক লৈ জোকাৰণি দিছপুৰৰ ভিতৰ চৰাত তেওঁ এজন অনা অসমীয়া জ্যেষ্ঠ বিষয়া দীৰ্ঘদিনে এগৰাকী যুৱতীৰ লগত শাৰীৰিক সম্পৰ্ক আছিল বিষয়াজনৰ এই কথা গম পোৱাৰ পাছতে তেওঁৰ পত্নী কাষ চাপিছিল মুখ্যমন্ত্ৰীৰ সেই ঘটনাৰ পাছতে ইমান দিনে সম্পৰ্ক ৰাখি অহা যুৱতীগৰাকীক নিৰ্যাতন চলাইছিল জ্যেষ্ঠ বিষয়াজনে নিজে কাম কৰি থকা বিভাগৰ শীৰ্ষ পদবীধাৰীক এই অভিযোগ দিয়াৰ চেষ্টা কৰিছিল ভুক্তভোগী যুৱতীগৰাকীয়ে কিন্তু জ্যেষ্ঠ বিষয়া হোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা নহল অৱশেষত সেই যুৱতীগৰাকী কাষ চাপিল সততে সামাজিক বিষয়ক লৈ সৰব হোৱা লুইত কুমাৰ বৰ্মনৰ লুইত বৰ্মনে বিষয়টো অৱগত কৰিলে ৰাজ্যৰ মুখ্য সচিবক তাৰ পাছতে বিষয়টোৰ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিলে মুখ্য সচিবে মুখ্য সচিব ৰবিকতাৰ নিৰ্দেশত কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই আইএএছ বিষয়াজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা যুৱতীগৰাকীৰ ভাষ্য গ্ৰহণ কৰে সাক্ষ্য লিপিবদ্ধ কৰাৰ পাছতে অৰুণা ৰাজৰিয়াই সেই জ্যেষ্ঠ আইএএছ বিষয়াজনকো জেৰা কৰিব বুলি খবৰ ওলাইছে অভিযোগ অনুসৰি ঠিকাভিত্তিক সেই কৰ্মচাৰীগৰাকীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল অভিযুক্ত বিষয়াজনৰ পত্নীৰে বিবাহ বিচ্ছেদ কৰি বিয়া পাতিম বুলি সেই যুৱতীগৰাকীক হেনো সেন্দুৰো দিছিল বিষয়াজনে বিভিন্ন আপত্তিজনক ফটো দেখালে মোৰ তাত পিছত তেখেতক মানে বিয়া পাতিম বুলি প্ৰতিশ্ৰুতি দিছিলে দি পেলাই আপোনাৰ পিছত তেখেতে চাকৰিটো খালে চব খালে তো মই তেখেতক প্ৰশ্ন কৰিছিলোঁ আপুনি ডাইৰেক্ট অথৰিটি তাত কিয় নাযায় তো প্ৰথম কথা ছিনিয়ৰ আইএছ অফিচাৰ পাৱাৰফুল পাৰ্চন তেখেতে ক'ৰবাত যাব বিচাৰিলে তেখেতক এণ্টাৰটেইন নকৰে কোনো কমপ্লেইন নুশুনে তো এতিয়া মোৰ তাত আহিলে আনুষ্ঠানিকভাৱে নহয় কিন্তু দুয়ো স্বামী স্ত্ৰীৰ দৰে আছিল এই প্ৰেমলীলাৰ বিষয়ে অৱগত হোৱাৰ পাছতে আৰম্ভ হৈছিল পাৰিবাৰিক কণ্ডল তাৰ পাছতে অভিযোগ দিবলৈ মুখ্যমন্ত্ৰীৰ কাষলৈ গৈছিল বিষয়াজনৰ পত্নী ঘটনা পোহৰলৈ অহাৰ পাছত সেই যুৱতীগৰাকীক বিয়া পতাটো দূৰৰে কথা ক্ষমতাৰ অপব্যৱহাৰ কৰি চাকৰিৰ পৰা খেদিলে বিষয়াজনে কিন্তু লিখিত অভিযোগ পোৱাৰ পাছতে তদন্ত আৰম্ভ কৰিবলৈ বাধ্য হয় মুখ্য সচিব দিছপুৰীয়া আমোলাৰ এনে যৌন কেলেংকাৰী এয়াই কিন্তু প্ৰথম নহয় ইয়াৰ পূৰ্বেও ঘটিছে এনে একাধিক ঘটনা কিন্তু এইবাৰ বিষয়টো তদন্তৰ পৰ্যায়লৈ গৈছে সুফল পাম বুলি আশা কৰিছে লুইত কুমাৰ বৰ্মনেও তেখেতে আমাদের প্ৰেমৰ সম্পৰ্ক আছিলে শাৰীৰিক সম্পৰ্ক আছিলে বিয়া কৰাৰ প্ৰতিশ্ৰুতি বিবেন মানে সেন্দুৰ পিন্ধোৱা বুলি কৈছে যদিও মই দেখা নাই তেখেতে এইটো অভিযোগ মোৰ ওচৰত দাখিল কৰিছিলে ইয়াৰ পাছত কি হয় সেয়া হ'ব চাবলগীয়া ব্যুৰ ৰিপৰ্ট NKTV+